এই যে জাস্টিস ফৰ জুবিন বুলি এতিয়া গোটেই জাতিটোৱে যে এটা নতুন বিপ্লৱ আৰম্ভ কৰিছে, কিয় কৰিবলগীয়া হ'ল? আজি এই কাৰণেই কৰিবলগীয়া হৈছে যে জুবিন গাৰ্গ তোমাৰ এই মানুহজন অকল গৰিমা গাৰ্গৰ স্বামী নহয়। জুবিন গাৰ্গ তোমাৰ এই মানুহজন মাত্ৰ এজন বৰঠাকুৰ দাদাৰ পুত্ৰ নহয়। জুবিন গাৰ্গ তোমাৰ এই মানুহজন কেৱল কেইটামান গান গোৱা এজন গায়ক নহয়। এই জুবিন গাৰ্গ তোমাৰ মানুহজন আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে একোজন ঘৰত থকা সন্তান, কাৰোবাৰ কাৰণে দাদা, কাৰোবাৰ কাৰণে ভাইটি, কাৰোবাৰ কাৰণে পুত্ৰ, কাৰোবাৰ কাৰণে বন্ধু, কাৰোবাৰ কাৰণে প্ৰেমিক, কাৰোবাৰ কাৰণে শিক্ষক, কাৰোবাৰ কাৰণে সকলোবিলাক। আৰু সেইকাৰণে আজি জুবিনৰ মৃত্যুৰ এই 1 মাহ হোৱা দিনটোতো গোটেই ৰাজ্যখনে শোকত মিৰমান হৈ আছে। ইয়াৰ আগত এনেকুৱা পৰিৱেশ অসমত আমি দেখা নাছিলো। 1 মাহ হৈছে আজি, কিন্তু এই 1 মাহ ধৰি এই জুবিন নামৰ সত্তাটোক লৈ আমি গোটেই জাতিটো দুখত আছো। জুবিন গাৰ্গ জীয়াই থাকোঁতে যিমান শক্তিশালী আছিল, মই ভাবো মৃত জুবিন এতিয়া তাতকৈ 1000 গুণ বেছি শক্তিশালী হৈছে। জীয়াই থাকোঁতে জুবিনে যিখিনি কথা স্পষ্টকৈ কৈছিল, কাকো খাতিৰ নকৰিছিল, কেৰেপ নকৰিছিল, নিজৰ চিন্তা আৰু চেতনাটোক যেনেকৈ তেওঁ আগবঢ়াই দিছিল, যিখিনি জুবিনে আমাক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, আজি যিখিনি আদৰ্শ লৈ নতুন প্ৰজন্মই জয় জুবিন দা বুলি চিঞৰি আছে, আমি আমৃত্যু সেইটোৱেই সংকল্প ল'ম যে জয় জুবিন দা। এইকাৰণে আমি জয় জুবিন দা বুলি ক'ম। জুবিনে কৈ থৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মানুহেই মোৰ কাৰণে ভগৱান। জিন্দাবাদ জুবিন গাৰ্গ। জুবিনে সেয়াই শিকাইছিল যে জুবিনে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আৰু আমাৰ ৰাজ্যখনত, আমাৰ সামাজিক প্ৰেক্ষাপটত একাংশ মানুহে জুবিনক আভুৱাকৈ ভাল পাই পেলাই এতিয়া জয় জুবিন দা বুলি ক'ব বিচাৰিছে, বা জুবিন জাষ্টিছ ফৰ জুবিন বুলি লিখিব বিচাৰিছে। জুবিনক আমি অন্তৰেৰে ভাল পাওঁ আহক, জুবিনৰ সত্তাটোক আমি শ্ৰদ্ধা কৰোঁ আহক। জুবিনে সঁচাকৈ যিখিনি কথা কৈছিল, যিখিনি চিন্তাৰে আমাক উদ্ভাসিত কৰি থৈ গৈছিল, যিখিনি চিন্তাৰ কাৰণে আজি এই 3,40,00,000 মানুহৰ ঘৰত দুখৰ বন্যা বৈ আছে, আমি সেই সত্তাটোক সদায় জীয়াই ৰাখো আহক। কেনেকৈ? আমি কোনো হিন্দু হ'ব নালাগে, আমি কোনো ইছলাম হ'ব নালাগে, আমি কোনো মুছলমান হ'ব নালাগে, আমি কোনো খ্ৰীষ্টান হ'ব নালাগে, আমি কোনো জৈন হ'ব নালাগে, আমি কোনো বুদ্ধিষ্ট হ'ব নালাগে। জুবিনে কৈছিল, আমি মানুহ হওঁ আহক, আমি মানুহ। ইয়াত থকা সকলোকে মই সেইটোৱেই কওঁ যে আমি ধৰ্মৰ ফালৰ পৰা কোনোবা হিন্দু হ'ব পাৰোঁ, আমি কোনোবা ইছলাম হ'ব পাৰোঁ, আমি কোনোবা খ্ৰীষ্টান হ'ব পাৰোঁ, কিন্তু এই ধৰ্মৰ ঊৰ্ধত থাকি জুবিনে যিটো ধৰ্মৰ কথা কৈছিল, আমি সেই ধৰ্মটোক গ্ৰহণ কৰোঁ আহক। আৰু সেই ধৰ্মটোৱে হৈছে মানৱতাৰ ধৰ্ম। আমি মানুহ, আমি মানৱীয় দৃষ্টিভংগীৰে চলিম। আৰু জুবিনে যিখিনি আমাক শিকাই থৈ গৈছে, যিহেতু এখন চি.ভি. ৰমন ইনষ্টিটিউট, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীৰ ঠাহ খাই আছে, সেইকাৰণে মই নতুন প্ৰজন্মটোক এইটোৱেই ক'ব বিচাৰোঁ যে অকল জয় জুবিন দা বুলি মুখেৰে ক'লে নহ'ব, আমাৰ অন্তৰত, আমাৰ বুকুত আমি সকলোৱে খোদিত কৰি লওঁ আহা যে জুবিনৰ আদৰ্শক আমি আমৃত্যু হিন্দিৰি হ'বলৈ নিদিয়াকৈ এইখন অসমৰ বুকুত আমি খোদিত কৰি ৰাখিম, আমি জীয়াই ৰাখিম। জুবিনক জীয়াই ৰাখিম, জুবিনৰ আদৰ্শক জীয়াই ৰাখিম, আৰু আমি নিজেও একোজন প্ৰকৃত নাগৰিক হ'ম, ভাল মানুহ হ'ম। মানুহ, সেই সংকল্পটো সকলোৱে ল'লে মই ভাবো চি.ভি. ৰমন উজলি উঠিব। চি.ভি. ৰমনৰ শিক্ষাগুৰুসকলৰ ত্যাগ, কষ্ট, শ্ৰমে মূল্য পাব, আৰু এখন আমি নতুন অসম নিৰ্মাণ কৰিব পাৰিম। বেলেগ মানুহে নামিলে অনুৰাগী নহয় বুলি কয়, উৎপাত হয়, তেওঁলোকে নামিলে অনুৰাগী হয় বুলি কয়। তেনেহ'লে জুবিন দা যেতিয়া
আহিছিল মাইকেল জেকসনতকৈ 2nd নম্বৰত থাকিলে ইমানখিনি মানুহ আমাৰ অসমত 3.5 কোটি মানুহ 3.5 কোটি মানুহৰ পৰা আমি 2nd নম্বৰত লৈ গ'ল জুবিন দাই মৰি পেলাইও জুবিন দাই অসমৰ নামটো আকাশলৈ লৈ গ'ল তাৰপিছত সেই মানুহখিনিক তেওঁলোকে কি যুক্তিত অনুৰাগী নহয় বুলি ক'লে তেওঁলোকৰ বিজেপিৰ 1500টা মানুহক যোনে ৰাস্তাত ওলাইছে সেইটো অনুৰাগী তেওঁ অসমৰ ৰাইজ অনুৰাগী নহয় বিজেপিৰ যোনে চিম্বল লৈ পেলাই ফ্লেগখন লৈ পেলাই পদুমটো বুকুত লৈ পেলাই যায় তেওঁলোকহে অনুৰাগী নেকি অসমৰ মানুহখিনিয়ে কি ক'ব সেই এই মানে এই ফটোৱা কথাখিনি উত্তৰ দিব লগা নাই সেইখিনিতো বেছলেছ কথা কৈ আছে কালি যোনকেইটা মিনিষ্টাৰে নাম কৈছে সেইটোতো বেছলেছ কথা কৈছে তেওঁৰ কথাটো আমাৰ জুবিন দাই কি কৈছিল চবেই জানে গোটেই অসমে জানে চ' তেনেকুৱা এটা মিনিষ্টাৰৰ কথাটো কোৱাটো আৰু আই ডোণ্ট থিংক চ' এইটো কথা পাতিব লগা যোগ্য মানুহ মুখ্যমন্ত্ৰী এটা কথা কৈছে ৰাতি 2টা বজাত জুবিন ক্ষেত্ৰত কি কৰে জুবিনৰ সমাধিত কি কৰে গতিকে এটা নিয়ম হ'ব এতিয়াৰ পৰা মই ইমান দিনে 1 মাহ মনে থাকিলোঁ অন্ততঃ মই মুখ্যমন্ত্ৰী থকালৈকে এইবোৰ নহ'ব এইবোৰ হ'ব নোৱাৰে কাৰণ পৰিৱেশ বিনষ্ট হৈ গৈছে মদ খাই আড্ডা মাৰিছে অমুক কৰিছে তমুক কৰিছে গতিকে এতিয়াৰ পৰা ৰাতিপুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে জুবিন ক্ষেত্ৰত লগ কৰিব পাৰিব তাকো তেওঁ ক্ষেত্ৰ বুলি কোৱাই নাই তেওঁ জুবিন গাৰ্গ সমাধি বুলি কৈ আছে সকলোৱে জুবিন ক্ষেত্ৰ বুলি কোৱাৰ পিছতো তেওঁ সমাধি বুলি কৈ আছে তেওঁ কৈছে যে নিশা 10 বজাৰ ভিতৰতে সকলোৱে চাব লাগিব আৰু নিশা 10 বজাৰ পিছত বন্ধ থাকিব আপুনি কি ক'ব যে এই এছঅপি নতুন এছঅপি আৰম্ভ হ'ব মই এছঅপিখন পঢ়িছোঁ আমাৰ হিউমেন ৰাইটছ এণ্ড এণ্টি কৰাপশ্যন ফালৰ পৰা এটা কাৰণে আপডেট দিয়া গৈছে ষ্টেটমেণ্ট দিয়া গৈছে আমাৰ ফেচবুক পেজত কিন্তু মই অলপ খুলি ক'ব বিচাৰিছোঁ চাওক জুবিন দাৰ কথাটো ক'লে যে তাত যাই মদ দিয়ে সমাধি বুলি কৈ আছে ন মদ চাধা দিয়ে ঠিক আছে চ' পইণ্টটো এনেকুৱা মদ চাধা দিয়ে কোনে দিয়ে 100টা 2টা 3টা মানুহে দিয়ে 2 3টা 4টা মানুহে দিয়ে চ' ইমানবিলাক পুলিচ থকাৰ পিছতো চবতে দেখোন অসমখনত পুলিচ এটা মিনিষ্টাৰৰ লগত ইমান সোপা পুলিচ ঘূৰে এটা সৰু অফিচাৰ্ছৰ লগত ইমান পুলিচ ঘূৰে আজিকালিতো শুনিছিলোঁ মাজত এটা হেৰি কৰিছিল নহয় PSO ভাড়াত দিয়ে অসম চৰকাৰে চ' 2টা 3টা মানুহ তেওঁ সমাধি কাৰণে কৈছে মই সমাধি বুলি কৈ আছোঁ দেই ত' ফ্ৰণ্টত 2টা 3টা ভাল পুলিচ ৰাখিব পৰা নাইনে যোনে এইখিনি কণ্ট্ৰল কৰিব পাৰিব বেয়া বস্তুটো চবতে হয় ৰাস্তাটো হয় হেৰিটো সমাধিৰ ওচৰতো হ'ব ত' বেয়া বস্তুখিনি ৰাখিবলৈ কিয় পৰা নাই সেইটো কাৰণে এছঅপি বনাই অসমৰ অনুৰাগীক কিয় দুখ দিব লাগে জুবিনৰ কাৰণ চাওক মানুহখিনি দিনটো কাম কৰাৰ পিছত চবে ইভিনিং ওলাই ইয়াৰ পৰা সোণাপুৰ যাওঁতে 2 ঘণ্টা লাগে আহোঁতে 2 ঘণ্টা লাগে চ' 10টা বজাত কোনো মানুহ নাপায়গৈ আৰু জুবিন দাৰ যোনটো আৱেগ চলি আছে মানুহৰ সেই সময় চাই যদি আৱেগ কৰিব লগা হয় সেইটো বেলেগ কথা হৈ যায় আৰু জুবিন দাৰ কাৰণে মানুহ ৰাতি যায় বহুত ইউনিভাৰ্চিটি ষ্টুডেণ্ট মই সিদিনাখন দিদি ভাগৱতীৰ এটা ইণ্টাৰভিউ দেখিলোঁ যে ষ্টুডেণ্টছখিনিয়ে কটনৰ এক্স যে ৰাতি আপোনাৰ কাম চাম শেষ হোৱাৰ পিছত তেওঁলোকে ৰাতি যায় তাত বহে সেই মৰমখিনি চাই কোনোবাই ভয় খাইছে নেকি যে এছঅপি বনাব লগা হ'ল এছঅপি বনাওক তাত মদ হ'ব নালাগে তাত চাধা মদ বেয়া বস্তু হ'ব নালাগে সেইখিনি কণ্ট্ৰল কৰক পুলিচে তেওঁ আৰু এটা ষ্টেটমেণ্ট দিছে হিমন্ত বিশ্বই যে ওচৰৰ মানুহখিনি অসুবিধা পাই থাকে ওচৰততো ধাবা ৰাতি 12টা 1টা 2টা বজালৈকে ধাবা মদ পাৰ্টিছ গোটেইকেইখনত হৈ থাকে তেতিয়া প্ৰব্লেম নাপায় য়েছ নেশ্যনেল হাইৱে কাষতে তাত ধাবা আৰু ৰিজৰ্ট গণিব গ'লেতো অসংখ্য আছে আৰু চব ধাবাতে ৰাতি 12টা 1টা 2টালৈকে হৈ থাকে তাত মানুহৰ গাড়ী উৎপাত লাউড মিউজিক ডিজি মিউজিক একো বজালে প্ৰব্লেম নহয় জুবিন দাৰ অনুৰাগী ৰাতি গ'লে মানুহৰ অশান্তি হয় বুলি কৈছে পাব্লিকৰ অশান্তি হয় বুলি কৈছে সেইটো যদি পাব্লিকৰ অশান্তি হৈছে 2টা 3টা মানুহ আনি দেখাওকচোন কোনে ক'ব পাৰিব প্ৰব্লেম হৈছে বুলি ন্যায় বিচাৰি আমাৰ ল'ৰা ছোৱালীবিলাকে শ্লোগান দিয়ে সেইটোৱে মুখ্যমন্ত্ৰী ভয় খোৱা বুলি ভাবে নেকি আপুনি ভয়টো খাইছে চাগৈ সেইটো অসমৰ ৰাইজে দেখা পাই আছে টিভিত ডেইলি দেখা পায় জুবিন দা ঢুকোৱাৰ পিছত অসমৰ চেঞ্জেছ কি হৈছে চবেই দেখিছে অসমত এতিয়া হিন্দু মুছলিম নাই ন এতিয়া অকল জুবিন দা আছে চ' সেই ভয়টোতো চবেই খাইছে আৰু সেই ভয়টোৰ কাৰণেতো বিজেপি আজি ৰাস্তাত নামি ওলাই আহিছে CMে কি ক'লে তেওঁ আন্দোলন কৰিব আহিব বিং দা CM ষ্টেটৰ মেইন হেড হৈ পেলাই তেওঁ যদি নামি আহিব লগা হৈছে মানে সেইটো লাজৰ কথা নে প্ৰাউডৰ কথা মইতো বুজি পোৱা নাই মই কনফিউজ নিজৰ চৰকাৰ নিজৰ চেণ্ট্ৰেলত চৰকাৰ তাৰপিছত তেওঁ ন্যায়ৰ কাৰণে ৰাস্তাত হেৰি কৰিছে নামিছে যোৱাকালি নলবাৰীত মঙলদৈত বিজেপিৰ মানুহে ন্যায় কাক বিচাৰিছে ন্যায় বিচাৰে মানে তেওঁলোকে ধৰি আছে ন্যায়টো তেওঁলোকে এৰি দিব নে কি মই বুজিয়ে পোৱা নাই বস্তুটো শাহৰুখ খানে হিন্দু হৈ এক্টিং কৰা বহুত চিনেমা চাইছোঁ সলমান খানে হিন্দু হৈ এক্টিং কৰা বহুত চিনেমা দেখিছোঁ বামুণ হৈ পেলাই পূজা কৰা দেখিছোঁ সেন্দুৰ দি বিয়া কৰা দেখিছোঁ এক্টিং বস্তুটো ডিফাৰেণ্ট হয় যোনটো হিমন্ত বিশ্বই যদি সেইটো কথাও নাজানে তাত কি ক'ব জুবিন গাৰ্গে চিনেমা এখন বনাইছে চিনেমাখনত তেওঁ এটা এক্টিং কৰিছে সেইটো তেওঁৰ সত্য জীৱন নহয় ন তেওঁ সত্য জীৱনত যি ফিল কৰিছে সেইটো আন্দোলন কৰিছে সেইটো আমাৰ মাজত সদায় কৈছে আৰু সেইটোহে আমি শুনিছোঁ চিনেমাটো এক্টিং কৰা সেইজন এক্টৰ হৈ গ'ল ন সেই এক্টিংটো অন দ্য স্ক্ৰিপ্ট ডাইৰেক্টৰে কি কোৱাইছে সেইটোৰ ওপৰত গৈছে সেইটোৰ ওপৰত এজন মানুহক জাজ কৰিব গ'লে দেখোন বহুতবাৰ শ্বাহৰুখ খান সলমান খান ফাঁচি গ'ল দেখোন মৰিয়ে যাব লাগিছিল
এইটো কি ক'ব কওক এইটো ক'ব লগা কথাবিলাক মানে ইমান বেছি হেৰি হৈছে যোনবিলাক যুক্তিকৰ নহয় আৰু এইবিলাক কুৱেশ্যন এনচাৰ কি দিম আপুনি সুধিছে মই কৈছোঁ এতিয়া ছিংগাপুৰলৈ গ'ল আমাৰ SIT গৈ আজি আহিল যোৱাকালি আহিছে আহি আজি মুন্না প্ৰসাদ গুপ্তাই আজি সংবাদমেল দিছে আৰু তেখেতে কৈছে যে আমি কিবা এটা বিচাৰি গৈছিলোঁ আৰু সেইটো পাইছোঁ অহা 10 দিনৰ ভিতৰত ৰাইজে সেইটো স্পষ্টকৈ গম পাব আপুনি কি ক'ব এইটো বিষয়ে বহুত বস্তু তেনেকুৱা 10 দিন গ'ল 10 তাৰিখ গ'ল বহুত বস্তু গৈহে আছে দেখা দেখোঁতো মই দেখা নাই জুবিনদাৰ কথাও কৈছোঁ বেলেগ কথাও কৈছোঁ মই বহুতবাৰ দেখিলে বহুতবাৰ মিডিয়া হাইপ হ'ল যে কিবা এটা ওলাব SIT কেতিয়াবা পাকিস্তান গ'ল কেতিয়াবা ছিংগাপুৰ গ'ল ৰিজাল্ট কি হৈছে জুবিনদাৰ হ'ল কি সেই বস্তুটোহে আমি জানিব লাগে তো তাৰ বদলি আমি এই যে ঘূৰাই আছে ড্ৰামাখন যে অনৰ্থক কৰি আছে সেইটো তো এইবিলাকৰ ভাবিতো বেছি একো নাই ৰিজাল্ট লাগে আমাক আজি অসমৰ মানুহ 1.5 মাহ হ'ল দাদা ঢুকুৱা কিন্তু মানুহে একো পোৱা নাই একেই আমি য'ত ষ্টাৰ্ট হৈছিল সেইখিনিতে আছোঁ তাতকৈ বেছি একো আগুৱাই যোৱা নাই ইয়াত SOP দিলেও আমি SOP নামানো সেই কথা আমি স্পষ্ট কৰি দিছোঁ SOP জুবিনদাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় জুবিনদাই নিজে কৈছিলে যে নিয়ম ভঙাই জুবিনদাৰ জুবিনদাই নিয়ম নামানে আৰু জুবিন ক্ষেত্ৰত কোনো কাৰণতে SOP প্ৰযোজ্য নহয় আমি যেতিয়া ইচ্ছা তেতিয়া আহিম ইয়াত কোনেও বাধা দিব নোৱাৰিব সেই কথা স্পষ্ট ক্লিয়াৰ কাট আৰু এটা কথা স্পষ্ট এতিয়া মুখ্যমন্ত্ৰীয়ে নিজে ন্যায় বিচাৰি ৰাজপথত যে আহিম বুলি কৈছে তেওঁ পাহৰি গৈছে তেওঁ নিজে যে মুখ্যমন্ত্ৰী ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীজনে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁ মূৰ্খ নেকি মুখ্যমন্ত্ৰীগৰাকী যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে এই গোচৰটো লোৱা হ'লে তেতিয়া মুখ্যমন্ত্ৰী আহিব পাৰে এতিয়া আমি বুৰ্বক নহয় দেই অসমৰ ৰাইজ বুৰ্বক নহয় SIT গঠন কৰিছে মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়া আপুনি SIT গঠন কৰিছে আপুনি তাৰপৰা SIT বিৰুদ্ধে বা আপুনি নিজে প্ৰতিবাদ কৰিবলৈ আহিলেও সেইটো যে নাটক তাৰ বাদে একো নহয় আমি আজি যে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদ কৰিলেও নিজৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব আমি চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক আপোনাৰ প্ৰথম যিটো আপোনাৰ আন্দোলন যে কৰিবলৈ আহিব ৰাজপথলৈ যে আহিম বুলি কৈছে জাষ্টিচ বিচাৰি আপুনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ শ্যামকানু মহন্ত মুৰ্দাবাদ ফাঁচি দিয়ক ক'ব লাগিব গতিকে আপুনি চৰকাৰৰ বিৰুদ্ধে যদি শ্লোগান দিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ ৰাজপথলৈ যিটো আহিব খুজিছে সেইটো যে ভুৱা সেইটো যে নাটক সেই কথাটো প্ৰমাণ হ'ব আজি আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে মন্ত্ৰীবিলাকে আহিছে মন্ত্ৰীবিলাকে কৈছে বোলে SITক তেওঁলোকে প্ৰেছাৰাইজ কৰিব আহ্বান জনাব পীযুষ হাজৰিকাই কৈছে যোৱাকালি কেবিনেট মন্ত্ৰী মানে চৰকাৰৰ মন্ত্ৰীবিলাকে এতিয়া ৰাজপথলৈ আহিব পাৰে নেকি দল একপক্ষকে দলটো অহা হ'লে বেলেগ কথা আছিল এতিয়া মন্ত্ৰীবিলাকক আমি দেখিছোঁ কেবিনেট মন্ত্ৰীবিলাকক এই মুহূৰ্তত দেখিছোঁ বিজেপিৰ আপোনাৰ সাংসদ বিধায়কক দেখিছোঁ তেওঁলোকে ৰেলী উলিয়াইছে মানে তেওঁলোকে ৰেলী উলিয়াই নিজকে বাচিম বুলি ভাবিছে সেইটো নহ'ব আমি জানো যে শ্যামকানু মহন্তৰ লগত আচলতে বিজেপি চৰকাৰৰ মুৰব্বী এই হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে আমি সেইবিলাক কথা পাহৰি যোৱা নাই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আপোনালোকে জানে ভাৰত চৰকাৰে পাতিছিলে বিজেপি চৰকাৰে পাতিছিলে ছিংগাপুৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল গতিকে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাস্তালৈ আহিলে বুলি জুবিন দাক যে ছিংগাপুৰলৈ মাতি নি তেওঁলোকে যে হত্যা কৰি পেলালে সেই কথা আমি পাহৰি যোৱা নাই আমি দেখিছিলোঁ সেই সময়ত আপোনাৰ যিটো পোষ্টাৰ ওলাইছিলে তাত হাই কমিশ্যন অফ ইণ্ডিয়াই গীত পৰিৱেশন কৰিবৰ কাৰণে জুবিন দাক মাতি পঠিয়াইছিলে ছিংগাপুৰত যেতিয়া জুবিন দা গ'ল জুবিন দাৰ দায়িত্ব তেওঁলোকে নল'লে জুবিন দাৰ আপোনালোকে জানে সেই কথা জুবিন দা আচলতে চিকিৎসাধীন এগৰাকী ব্যক্তি তেখেতে জুই আৰু পানীত যোৱা বাধা আছিলে জুই আৰু পানীলৈ লৈ যোৱা হ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শুই আছিল নেকি ভাৰত চৰকাৰে এটা অনুষ্ঠানলৈ গীত পৰিৱেশন কৰিবলৈ মাতিলে ভাৰত চৰকাৰ কি শুই আছিলে তেওঁৰ দায়িত্ব নাই আজি আপোনালোকে ৰাস্তাত আমি সকলো ৰাইজ অহাৰ কাৰণে তেওঁলোকেও আহিম বুলি কৈছে সেইবিলাক যে নাটক সেই কথা প্ৰমাণ হৈছে আৰু এনেকৈ কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাই ৰাস্তাত আহিলেও সেই কথা আমি নাজানো হত্যাকাৰীৰ ফাঁচি হ'ব লাগিব যিকেইটা কালপিতে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে সেইকেইটা আমি ৰেহাই নিদিওঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাস্তালৈ আহিলে বুলি আমি এৰি নিদিম নহয় আমাৰ মূল কথা সেইটোৱে যে যিকেইটা কালপিতে জুবিন দাক হত্যা কৰিলে হত্যাৰ মুখলৈ ঠেলি দিলে সেই গোটেইকেইটা শাস্তি আমাক লাগিব কিন্তু এতিয়া তেওঁ আপোনাৰ নিজে SIT গঠন কৰিব তাৰপাছত নিজে ৰাস্তালৈ আহিম বুলি কৈছে কাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব আপুনি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব ন্যায়ালয়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নোৱাৰে আপোনালোকে জানে ন্যায়পালিকাৰ বিৰুদ্ধে কোনে প্ৰতিবাদ কৰিব নোৱাৰে সেইটো কোনো সংবিধানৰ নিয়মো নহয় তেওঁ সেই শ্লোগানো দিব নোৱাৰে গতিকে প্ৰতিবাদ হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ প্ৰতিবাদ হ'ব লাগিব যে বিজেপি চৰকাৰে জুবিন দাক জীৱিত অৱস্থাত যে নিৰাপত্তা দিব নোৱাৰিলে এগৰাকী ট্ৰিটমেণ্ট হৈ থকা ব্যক্তিক যে মেডিকেল ষ্টাফ দিব নোৱাৰিলে আপোনালোকে জানে সেই কথা তেওঁ ইমান আমাৰ অসমৰ এই প্ৰজন্মৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী তেওঁৰ ক্ষেত্ৰত তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিলে এগৰাকী ৰোগীয়া ব্যক্তিক যেতিয়া আপোনাৰ ছিংগাপুৰলৈ লৈ যায় তাততো আপোনাৰ মেডিকেল ষ্টাফ প্ৰয়োজন আছিলে জুবিন দাই কি খাইছে শুইছে নে নাই কেনেকৈ আছে সেই খবৰ কোনে ৰাখিব লাগিছিলে ভাৰত চৰকাৰে নাৰাখিলে অসম চৰকাৰ আমাৰ এইটো পবিত্ৰ মাৰ্ঘেটৰ নিজে বিদেশ ৰাজ্যমন্ত্ৰী
তেওঁৰ নিজৰ বিভাগে আপোনাৰ অনুষ্ঠান পাতিছে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আৰু সেই অনুষ্ঠানটোলৈ জুবিন দাক মাতি নি তেওঁলোকে হত্যাৰ মুখলৈ ঠেলি দিলে তাৰ পাছত তেওঁলোকে আজিৰ দিনটোলৈকে আচলতে জুবিন দাৰ যিবিলাক হত্যাকাৰী আজি আপোনালোকে চাব যে ইয়ত পাৰ্টি যে কৰিছিলে কোন আছিলে সেইবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক ইয়ত পাৰ্টি কৰা মানুহবিলাক অসমৰ মানুহ তেওঁলোকে ছিংগাপুৰত আছে কিন্তু ছিংগাপুৰৰ বাসিন্দা নহয় সেই কালপিট কেইটাৰ কেৱল ষ্টেটমেণ্ট লৈ এৰি দিয়া হৈছে কি ভিত্তিত এৰি দিয়া হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰশ্ন উত্থাপন কৰিছো যে আপুনি কৈছে মেধাবী যিবিলাক ব্যক্তি ছিংগাপুৰত আছে চুকা চুকা ল'ৰা বুলি কৈছে চুকা চুকা ল'ৰা বুলি ক'লে আমাৰ কলিজা জুবিন দাক তেওঁলোকে হত্যা কৰিব পাৰিব নেকি কি ভিত্তিত তেওঁলোকক আচলতে গ্ৰেপ্তাৰ নকৰি আকৌ পঠিয়াই দিলে কেৱল ষ্টেটমেণ্ট লৈ আপোনাৰ আছাম এছ'চিয়েশ্যনৰ যিসকল আচলতে দায়িত্বত থকা সভাপতি সম্পাদক সেই লোকসকলক কেৱল ষ্টেটমেণ্ট লৈ তাৰপাছত কেনেকৈ এৰি দিলে কালপিট কেইটাক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে নে নাই কোনো কাৰণতে এনেকৈ আচলতে হত্যাকাৰীবিলাকৰ ৰেহাই দিয়া যিটো কাৰ্যসূচী লৈছে সেইটো আমি নামানো কি বুজি আছে তেওঁ ছিংগাপুৰত থকা এই আপোনাৰ আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদকৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কি বুজিছে কি স্বাৰ্থত আচলতে এই কালপিট কেইটাক আচলতে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কি স্বাৰ্থ আছে আৰু আমি কৈছিলো এটা কথা যে এই গোটেই তদন্তটো আচলতে চিবিআইক দিব লাগে চিবিআইক নিদিলে তেওঁলোকে কি স্বাৰ্থ আছে হিমন্ত বিশ্ব শৰ্মাৰ আমি বুজিছো যে এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল আমি সেই সময়ত খবৰ লাভ কৰিছিলো যে আপোনাৰ ফেশ্বন শ্ব' চলি আছিলে জুবিন দাৰ মৃত্যুৰ পাছত সেই অভিযোগ আহিছিলে সেই ফেশ্বন শ্ব' আছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ সেই অভিযোগ আহিছিলে আজি আপোনাৰ মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ কাৰণে ৰিণিকী ভূঞা শৰ্মা তেওঁ তদন্তৰ আওতাত নাহিলে আৰু বহুত মানুহ তদন্তৰ আওতাত নাহিলে আজি ফেষ্টিভেল মহন্তৰ ঘৈণীয়েক তেওঁ নিজেও আচলতে সেই অনুষ্ঠানটোৰ উদ্যোক্তা আছিলে সেইগৰাকী মহিলা আজিৰ দিনটোতো গ্ৰেপ্তাৰ নহ'লে আপোনালোকে দেখিছে গেটৱে আপোনাৰ হোটেলৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ তাত ছিংগাপুৰত গৈছিলে মৃগাংক হাজৰিকা তেওঁ গৈছিলে কি ভিত্তিত মৃগাংক হাজৰিকাক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে আধৰুৱা তদন্ত তেওঁলোকৰ আধৰুৱা তদন্ত যিবিলাক আচলতে ৰৌ বৰালি তেওঁলোকক ধৰা নাই কিছুমানক ধৰিছে কিছুমানক এৰিছে সেইটো নিয়ম নচলিব নহয় তাৰ পাছত তেওঁ আজি মুখ্যমন্ত্ৰীয়ে একাংশক এনেকৈ ৰেহাই দি হত্যাকাৰীক ৰেহাই দি এতিয়া ৰাজপথলৈ আহি নাটক কৰিলে আমি মানি ল'ম নেকি আমাক ৰিজাল্ট লাগিব জুবিন দাৰ জাষ্টিছ লাগিব জাষ্টিছ নোপোৱালৈকে আমাৰ কণ্ঠ ৰুদ্ধ নহয় এছবি এইবিলাক ক'ত গুচি যাব ঠিক নাই এছবি আমি নামানো সেইটো স্পষ্ট কৰি দিছোঁ আমি কাৰো ৰঙা চকুলে ভয় নকৰোঁ হিমন্ত এক মিনিট হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকুলে আমি ভয় নকৰোঁ সেই কথা স্পষ্ট কৰি দিছোঁ জুবিন ক্ষেত্ৰত কোনো কাৰণতে এছবি প্ৰযোজ্য নহ'ব জুবিন দাক যেতিয়াই আমি লগ কৰিব খোজো আমি ইয়াত আহিব পাব লাগিব আমি যেতিয়া ইচ্ছা তেতিয়া আহিম সেই ক্ষেত্ৰত তেওঁ বাধা দিব নোৱাৰে সেই কথা স্পষ্ট কৰি দিছোঁ আমাৰ মূল কথা আমাৰ যেতিয়া ইচ্ছা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আমাৰ জুবিন ক্ষেত্ৰত আমি আহিম ইয়াত আপোনালোকে বাধা দিবলৈ যত্ন নকৰিব সেই কাম কেতিয়াও কৰা উচিত নহয় গতিকে আপোনালোকৰ দায়িত্ব হৈছে জুবিন দাৰ ন্যায় প্ৰদান কৰা আপোনাৰ কাম ৰাস্তাত আহি প্ৰতিবাদ কৰা নহয় সেই কথা পাহৰি নাযাব আপুনি যদি প্ৰতিবাদ কৰিবলৈ মন আছে তেতিয়াহ'লে প্ৰথমতে আপুনি মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আপুনি পদত্যাগ কৰিব লাগিব তাৰ আগত আপুনি প্ৰতিবাদ কৰিবলৈ আহিব নোৱাৰে নাটকবাজি নচলিব ময়ো জুবিন বুলি ক'লে নচলিব আপুনি জুবিন কোনোদিনে হ'ব নোৱাৰে জয়ন্ত মল্ল বৰুৱাই গৰুজনে তেওঁ জুবিন হ'বলৈ গ'লে কোনোবাই বিশ্বাস কৰিব নেকি তেওঁ নিজকে প্লে কাৰ্ডত মই জুবিন বুলি ক'লে কোনোবাই বিশ্বাস কৰিব পীযুষ হাজৰিকা ওপৰৰ মাল তেওঁ নিজকে মই জুবিন বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি বিজেপি চাওক আজি আমাৰ ইয়াত যিমান মানুহ আছে জুবিন অনুৰাগী কোনেও আপোনাৰ প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি লিখি লৈছে নেকি ইয়াত কোনেও লিখি ল'বলগীয়া এতিয়া এইকেইটা ভুৱা নাটক কৰিবলৈ আহিছে সেইকাৰণে তেওঁলোকে প্লে কাৰ্ডত মই জুবিন অনুৰাগী বুলি নিজে আপোনাৰ এডভাৰটাইজ কৰি ল'বলগীয়া হৈছে তেওঁলোকে লিখি ল'বলগীয়া হৈছে তাতকৈ লজ্জাজনক কথা কি থাকিব পাৰে আৰু তেওঁলোকৰ আচল জুবিন অনুৰাগীয়ে কেলে আচলতে ৰাস্তালৈ আহিছে গম নাপায় তেওঁলোকে আপোনালোকে দেখিছে যে বহুত আপোনাৰ হিতাধিকাৰী আপোনাৰ অৰুণোদয় মিটিং বুলি লৈ আহিছে এনেকুৱা বহুত আপোনাৰ এনেকুৱা আমি দেখিছোঁ যে তেওঁলোকে বিজেপিৰ মিটিং অৰুণোদয় হিতাধিকাৰীৰ নাম তালিকা প্ৰস্তুত কৰিব বুলি মিটিং পাতিব বুলি তেনেকৈও ভুৱা অনুৰাগী কিছুমান লৈ আহিছে গতিকে এনেকুৱাকৈ কোনো কাৰণতে জুবিন দাক লৈ ৰাজনীতি কৰা নচলিব ইতিমধ্যে আপোনালোকে নিতুমণি শইকীয়া আকাশ দলেৰাৰ লগতে জুবিন দাৰ অনুৰাগী মুখেৰে বহুখিনি কথাই শুনিলে সকলোৱে বিচাৰিছে অকল জুবিন দাৰ ন্যায় জুবিন দাৰ অনুৰাগীসকলৰ কথা চাওক আজি চৰকাৰখনক ইমান বেয়াকৈ যে গালি পাৰিব পাৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ক যে তেওঁলোকে ইমান বেয়াকৈ ক'ব পাৰিছে কিহৰ বাবে ক'ব পাৰিছে সকলোৱে গম পাই আছে যে ৰাজ্যত বহুত বেয়া পৰিস্থিতি হৈ আছে তেওঁলোকৰে চৰকাৰ আৰু তেওঁলোকে আকৌ প্ৰতিবাদ কৰিবলৈ নামি আহিছে ৰাজপথত আৰু সেইটো কিন্তু মানুহে বুজি নোপোৱা নহয় সকলোকে মূৰ্খত যে বনাব বিচাৰিছে সেইটো সকলোৱে বুজি পাইছে তেওঁলোকেহে ভাবিছে আমি অকল জানো বেলেগে নাজানে কিন্তু সকলোৱে জানি আছে কি কৰি আছে চৰকাৰখনে আৰু এই লেহেমীয়া গতিত যে হৈ আছে কামবোৰ সেইটো সকলোৱে গম পাই আছে সকলোৱে অকল ধৈৰ্যৰে আশাৰে বাট চাই আছে যে জুবিন দাই সোনকালে ন্যায় পাওক যাতে বেয়া পৰিস্থিতি নহওক ন্যায় যাতে বন্ধ হৈ নাযায় এই কামবোৰ যাতে বন্ধ হৈ নাযায় সকলো অকল সেইটো আশাৰে বাট চাই ৰখি আছে সেইবাবে সকলোৱে বিচাৰিছে জুবিন দাই সোনকালে ন্যায় পাওক আপোনালোকেও এবাৰ এই অনুৰাগীসকলৰ মুখেৰে যিখিনি কথা শুনি আছে যাতে
আৰু বেয়াকৈ শুনিবলগীয়া নহয়, সেইটোৱে সকলোৱে বিচাৰিছোঁ।